মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি Our Ancestor নামৰ পাঠটিৰ Build up your vocabulary ইয়াৰ বিষয়ে অলপ আলোচনা কৰোঁ। Build up গঢ় দিয়া your তোমাৰ vocabulary শব্দসমূহ বা শব্দৰ গাঁথনিসমূহ অৰ্থাৎ শব্দসমূহ গঢ় দিয়া তোমাৰ শব্দসমূহ গঢ় দিয়া শব্দৰ ভাণ্ডাৰ তাক কি কৈছে জানিব দিছে বুজি ল'ব দিছে build up মানে গঢ়ি লোৱা সাজি লোৱা এতিয়া চোৱা ইয়াত দিছে যে vocabulary degrees of adjective এটা আছে adjectiveৰ ডিগ্ৰী adjectiveৰ মাত্ৰা বিশেষণৰ মাত্ৰা এতিয়া চোৱা আমি পাইছো যে adjective মানে কি adjective এনেকা এটা শব্দ যিয়ে নাউন বা pronounৰ দুগুণ বুজায় হল নাউন বা pronounৰ দুগুণ বুজায় নাউন হৈছে নাম বুজোৱা পদ pronoun হৈছে নাউনৰ হলনি বহা পদ বা শব্দ যেনেকৈ ৰাম নাউন আকৌ ৰামকে আমি কি কৰিব পাৰো হি বুলি ক'ব পাৰো বা আমি নিজেই ক'লে আই বুলি ক'ব পাৰো আই বা হি হৈছে pronoun এতিয়া adjectiveৰ মাত্ৰা অৰ্থাৎ ডিগ্ৰী আমি তিনি ধৰণে adjective এই adjective বোলা শব্দসমূহ আমি তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰো আমি প্ৰয়োগ কৰিব পাৰো বাক্য এটাত বা তিনি ধৰণে এক দেখুৱাব পাৰো প্ৰথমটো হৈছে পজিটিভ ইয়াৰ বেষ্ট ফৰ্ম অৰ্থাৎ আমি শব্দটো যি ধৰণে কওঁ সেইটো হৈছে পজিটিভ যদি আমি তুলনা কৰো তাক কোৱা হয় কম্পাৰেটিভ আৰু তুলনামূলকভাৱে আটাইতকৈ বেছি যেতিয়া দেখাব বিচাৰো তাক কোৱা হয় সুপাৰলেটিভ পজিটিভ যিটো বেষ্ট ফৰ্মত থাকে যিটো তাৰ নিজস্ব ৰূপত থাকে তাক কোৱা হ'ব পজিটিভ আৰু কম্পাৰেটিভ হ'ব তুলনা কৰা দুটাৰ মাজত তুলনা কৰি কাৰোবাৰ এটাক উচ্চ দেখুওৱা হ'ব কম্পাৰেটিভ আৰু সুপাৰলেটিভ হ'ব যে সকলোৰ ভিতৰতে এজনক শ্ৰেষ্ঠতা দেখুওৱা বুজায় তাৰপিছত বিগ মানে ডাঙৰ হয়নে বিগাৰ যিকোনো দুটা বস্তুৰ মাজত এজন বা এটা ডাঙৰ বিগেষ্ট সকলো বস্তুৰ ভিতৰতে আটাইতকৈ ডাঙৰ অৰ্থাৎ যিকোনো এটা আটাইতকৈ ডাঙৰ বুজাব বিগেষ্ট তাতকৈ ডাঙৰ বিগেষ্টতকৈ ডাঙৰ নাই আৰু হল শৰ্ট ছুটি শৰ্টাৰ দুটাৰ মাজত এটা ছুটি শৰ্টেষ্ট সকলোৰ ভিতৰত এটা ছুটি টল ওখ টলাৰ দুটাৰ ভিতৰত এটা কি হ'ব ওখ হ'ব টলেষ্ট আটাইতকৈ ওখ ক্লিন চাফা ক্লিনাৰ দুটাৰ ভিতৰত যিকোনো এটা মানে এটা চাফা আৰু ক্লিনেছ আটাইতকৈ চাফা ডাৰ্টি লেতেৰা ডাৰ্টিয়াৰ দুটাৰ ভিতৰত এটা লেতেৰা ডাৰ্টিয়েষ্ট আটাইতকৈ লেতেৰা চেড দুখ চেড মানে দুখ চেডাৰ অৰ্থাৎ দুটাৰ বা দুজনৰ ভিতৰত এজন কি হয় তুলনা কৰিব এজন কি হয় দুখ কৰি থকা বুজাব চেডেষ্ট আটাইতকৈ দুখ কৰি থকা বুজাব ব্ৰাইট মানে উজ্বলি থকা ব্ৰাইটাৰ দুটাৰ ভিতৰত এটা উজ্বলি থাকিব ব্ৰাইটেষ্ট আটাইকেইটাৰ ভিতৰতে উজ্বলি থাকিব এটা চোৱা বিউটিফুলৰ বিউটিফুলাৰ বুলি নহয় বিউটিফুলেষ্ট বুলি নহয় বিউটিফুলটো তাত কি লাগি যাব আগত মোৰ লাগি যাব মোৰ হলে তুলনা কৰা বুজাব দুটাৰ ভিতৰত আৰু মোষ্ট হলে আটাইতকৈ বেছি ধুনীয়া বুজাব হল বিউটিফুল মানে ধুনীয়া
মোৰ দুটাৰ ভিতৰত এজন ধুনীয়া বা এটা ধুনীয়া most beautiful সকলোতকৈ ধুনীয়া এটা ইন্টেলিজেন্ট নহয় দেই ইয়াত কি হ'ব ইন্টেলিজেন্ট হ'ব more intelligent most intelligent আটাইতকৈ বুদ্ধিয়ক দুটাৰ ভিতৰত এজন বুদ্ধিয়ক এইটো আমি কি কৰিব লাগিব পুৱা সদায় মুখস্থ কৰিব লাগিব তেতিয়া আমি এই এডজেক্টিভসমূহৰ ডিগ্ৰীসমূহ মনত ৰাখিবলৈ সক্ষম হ'ম যদি মুখস্থ নকৰা তেতিয়াহ'লে নহ'ব মনত ৰাখিবই লাগিব গুড ভাল বেটাৰ এটা চোৱা গুড টু বেটাৰ হৈ যায় দেই আৰু বেষ্ট হৈ যায় আটাইতকৈ ভাল বেষ্ট গুড তোমালোকক যেতিয়া বাইদেউ লিখে কেতিয়াবা কি লিখে গুড লিখে নহ'লে কি লিখে বেষ্ট লিখে বেষ্ট বয় বুলি লিখিব বেটাৰ দুজনৰ ভিতৰত এজন হ'ল ভাল বেড বেয়া এটা চোৱা বেড টু ৱৰ্ছ হৈ গৈছে কম্পেৰেটিভ টু বেডৰ ৱৰ্ছ মনত ৰাখিবা আৰু ৱৰ্ষ্ট হ'ল আটাইতকৈ বেয়া মেনি মানে বহুত কিন্তু মেনিটো গণিব পাৰি দেই মোৰ মানে দুটাৰ ভিতৰত বহুত most মানে আটাইতকৈ বেছি মাছ মানেও বেছি কিন্তু মাছটো গণিব নোৱাৰি যেনে চেনি ধূলি বালি তেনেকুৱা ধৰণৰ বস্তু হ'ল তাতো মোৰ হ'ব কম্পেৰেটিভত আৰু মষ্টটো হ'ব চুপাৰলেটিভত লিটিল অলপ লেছ কম্পেৰেটিভত লেছ আৰু লিষ্ট আটাইতকৈ কম এই ধৰণে পুৱা সদায় আমি এই ডিগ্ৰীসমূহ কি কৰিম মনত ৰাখিম তোমালোকে যেতিয়া মুখস্থ কৰি গৈ থাকিবা পুৱা সদায় পঢ়িবা তেতিয়া মনত ৰৈ যাব ইমান এটা কঠিন নহয় গতিকে তোমালোকে এক চেষ্টা কৰিবা যে কেনেকৈ মনত হ'ব পাৰি মই কৈ দিছোঁ যে পুৱা সদায় পঢ়িবা যে এই ডিগ্ৰীসমূহ যদি পঢ়ি গৈ থকা পুৱা সদায় নহ'লে আৰু এটা কাম কৰিব পাৰা যে এই ডিগ্ৰীসমূহ লিখি তোমাৰ পঢ়াৰ টেবুলত আগত আঁৰি ল'বা পঢ়াৰ আগতে তুমি এবাৰ চকু ফুৰাবা আৰু পঢ়াৰ শেষত এবাৰ চকু ফুৰাই বিচনালৈ যাবা এসপ্তাহ পাছতে দেখিবা তোমাৰ এই চাৰ্টখন গোটেই মুখস্থ হৈ পৰিব আজিলৈ হ'ব যদি চেনেলটো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আৰু যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময় মতে মোৰ ভিডিঅ'সমূহ পোৱা আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ আঁতৰি ৰাখোঁ বাই